আপোনাৰ অন্তৰাত্মা কপাই তুলিব পৰা এক বাতৰি, ঘৃণাৰে উপচি পৰিব পৰা এক বাতৰি, আজিৰ সমাজৰ এটা বিভৎস সত্য। এগৰাকী বৃদ্ধা মাতৃ আৰু তিনিগৰাকী কুলাংগাৰ জীয়াৰীৰ কাহিনীয়ে সন্তানৰ মানসিক স্থিতি কিমান নিচ হ'লে বৃদ্ধা মাতৃক মাৰপিট কৰি এৰিব পাৰে মহানগৰৰ পদপথত। আৰু সেই নিজ মানসিকতাৰ উদাহৰণ দাঙি ধৰিলে এই তিনি বিবাহিতা জীয়াৰীয়ে। ইচ্ছা আছিল তেওঁলোকৰ চেহেৰাবোৰ আপোনালোকৰ আগত দাঙি ধৰা, কিন্তু বিধিগত কাৰণত আমি সেয়া নোৱাৰোঁ। খবৰ অনুসৰি শুৱালকুছিৰ পৰা এগৰাকী বৃদ্ধা মাতৃক মাৰপিট কৰি পদপথত এৰি গ'ল জীয়াৰীয়ে। অৱশেষত গড়চুক আৰক্ষীয়ে উদ্ধাৰ কৰে বৃদ্ধা মাতৃগৰাকী। বৃদ্ধাৰ পৰিচয় চিনাক্ত হোৱাৰ পাছত গড়চুক আৰক্ষীয়ে গতাই দিয়ে শুৱালকুছি আৰক্ষীক। থানালৈ মাতি অনা হয় তিনি জীয়াৰী, কিন্তু থানাত উপস্থিত হৈ তিনি জীয়াৰীৰ আৰম্ভ হয় নাটক। কোনো এগৰাকীয়ে ৰাখিব নোখোজে জন্মদাত্ৰী মাতৃক। অৱশেষত উপায়হীন আৰক্ষীয়ে অৱলম্বন কৰে বিশেষ কৌশল। মাতৃক মাজত লৈ আৰক্ষী বিষয়া বিকু বৰ্মনে কৰে লটাৰী, আৰু লটাৰীৰ নিয়ম অনুসৰি নিৰ্ধাৰণ কৰা হয় মাতৃৰ আশ্ৰয়স্থল। আৰু সেই নিয়ম অনুসৰি তিনি জীয়াৰী এসপ্তাহকৈ পোহপাল দিব লাগিব বৃদ্ধা মাতৃগৰাকী। আৰু এনেদৰে সমস্যাৰ সমাধান কৰে শুৱালকুছি আৰক্ষী। কিন্তু লটাৰীৰ জৰিয়তে মাতৃক দায়িত্ব দিব লগা হোৱা ঘটনাই হতচকিত কৰিছে সভ্য সমাজ। তাৰমানে মাক বাহিৰত মানে এৰি থৈ অহা গৈছিল, সেইকাৰণে জাগাৰ নাম নাজানো। মানে গুৱাহাটী মানে ক'ত থৈছে, পথত থৈছে, চিনি নাপায় মানে আপোনালোকে তাতে গুৱাহাটী থৈছে। ইমান বছৰ বয়সৰ বৃদ্ধাজনক আপোনালোকে গুৱাহাটী ৰাজপথত এৰি থৈছে, কিয় থব লগা হ'ল? কি কাৰণ? কিবা কাৰণ আছিল? জন্ম দিয়া নাই জানো আপোনালোকে? তেতিয়াহ'লে এনেকে অনাথ ঠাইতো এৰি থৈ গ'ল। আপোনালোকে মাৰধৰ কিয় কৰে? মাক আপোনালোক তিনিজন ভাই ভনী নেকি? এজনো ৰাখিব নোৱাৰে নে আপোনালোকৰ মাক? 65 বছৰীয়া এজনী বৃদ্ধা মাক আপোনালোকে ৰাখিব নোৱাৰা হ'ল নে? জন্ম কিয় দিলে? কি কয় আপোনালোকৰ ল'ৰা ছোৱালী আছে নে নাই? আছে। আপোনালোকৰ ল'ৰা ছোৱালী যদি আপোনালোকক এনেকুৱা কৰে কি হ'ব কওকচোন? ক'ত থৈছিল আপোনালোকে? ক'ত থৈছিল আৰু ক'ৰ পুলিচ আহিছিল আপোনাক থবলগীয়া? গুৱাহাটী পুলিচ। গুৱাহাটীৰ কোনখন থানাৰ পুলিচ? গড়চুক থানাৰ পৰা আহিছিল। মানে আপোনালোকে তাত এৰি থৈ আহিছিল, কেনেকে পালে আপোনালোকে? আৰক্ষীয়ে কেনেকে পালে? গম নাপায়। আপোনালোকে গম নাপায়? আপোনাৰ এতিয়া চকু পানী ওলাইছে? আপোনাৰ চকু পানী ওলাইছে এতিয়া নে আপোনাৰ এতিয়াও চকু পানী নোলায়? কঠোৰলে মই নাৰাখিলোৱে হয়, মইতো ৰাখিছিলোৱে। নহয়, মই পইচা দিব নোৱাৰো, পইচা দিব নোৱাৰে কাৰণে আপোনালোকে ৰাজপথত পেলাই থৈ আহিছে আপোনাৰ মাক? মোৰ সেইটো ডিচিজন আছে। কাৰ ডিচিজন? একেলগে তিনিজনৰ নে আপোনাৰ এজনৰ? আমাৰ দুটাৰে আছিল, ইমান কৈ নাথাকো আৰু। আপোনালোকৰ ঘৰ ক'ত? ঘৰ ক'ত আপোনালোকৰ? শুৱালকুছিতে। শুৱালকুছিততো আপোনালোকে থাকে, শুৱালকুছি মেইন ঘৰ। ভাড়া ঘৰতে থাকে আপোনালোকে? আপোনালোকে জন্মৰ আগত আহিছিলে, জন্মৰ পিছত আহিছে আপোনালোকে? পিছত আহিছে। আপুনি আগত ক'ত আছিল ঘৰ? শুৱালকুছি নামটো আপোনালোকে পুতুককে কৈ দিছে আপোনালোকে? মানে দেউতাৰ ঘৰ ক'ত আছিল? চিৰিয়াতিত আছিল। শুৱালকুছিততো নিজা ভূমি নাই, নিজা মাটি নাই আপোনালোকৰ? শুৱালকুছি বুলি কিয় কৈছে আপুনি? শুৱালকুছিত আছিলো। ভাড়া ঘৰত থাকে? ভাড়া ঘৰত আছিল। এতিয়া মই নাথাকো ভাড়া ঘৰত। ক'ত থাকে এতিয়া? মোৰ ফুলবাৰী পাহাৰত ঘৰ। আপোনাৰ ফুলবাৰী পাহাৰত ঘৰ আপোনাৰ? এই ফুলবাৰী পাহাৰত মাটি কিনিছে আপোনাৰ? আমাৰ শহুৰৰ ঘৰ। শহুৰৰ ঘৰ। এতিয়া আপোনালোকে শহুৰৰ ঘৰত আপোনাক যদি নাৰাখে এনেকে ওলাই দিয়ে কি কৰিব? তেতিয়া কি কৰিব আপুনি? ওলাই যাব। মানে আপুনি এইটো আদৰ্শ দেখুৱালে আপোনাৰ ল'ৰা ছোৱালী কি আদৰ্শ ল'ব? কি কয়, আপোনাৰ ভুল হৈছে নে ভুল হোৱা নাই? এই থৈ অহাটো ভুল হৈছে। এই থৈ অহা ভুল হৈছে। শুৱালকুছিৰ পৰা কনোজ বৈশ্যৰ ৰিপৰ্ট, অসম লাইভ 24।